লখিমপুৰ মাজুলীক সংযোগ কৰি ধুনাগুৰিৰে সোৱণশিৰিৰ ওপৰত নিৰ্মাণ হ'ব দলং। মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পিছতে এতিয়া সোৱণশিৰিৰ চাপৰিত বৈছে উৎসাহৰ ঢল। আনন্দত এপাক নাচি বিজেপি চৰকাৰক ধন্যবাদো দিলে নৈপৰীয়া ৰাইজে। সোৱণশিৰিৰ ওপৰত হ'ব এখন আশাৰ সেতু। মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে ৰাইজৰ মাজত উৎসাহৰ ঢল। বিহপুৰীয়া আৰু মাজুলীক সংযোগ কৰিব দলংখনে। লখিমপুৰ মাজুলীক সংযোগ কৰি ধুনাগুৰিৰে সোৱণশিৰিৰ ওপৰেৰে হ'ব দলং। মাজুলী নিমাতীঘাট সংযোগী দলঙৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰাৰ পাছতে এতিয়া উৎসাহৰ ঢল বৈছে সোৱণশিৰিৰ চাপৰিত। বছৰ বছৰ ধৰি পাণ্ডৱ বৰ্জিত অঞ্চল হিচাপে পৰিগণিত হৈ থকা কানিয়াজান কংকুৰত এক উৎসৱমুখৰ পৰিৱেশ। ল'ৰা বুঢ়া সকলোৱে কঁকাল ভাঙি নাচিছে। নাচৰ মাজতে বিজেপিৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিল নৈপৰীয়া ৰাইজ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টকৈ এটা কথা ঘোষণা কৰিছে, এইটো কেৱল মুখ্যমন্ত্ৰী নহয়, আজি কেইবা 2019 চনৰ পৰিকল্পনা দলংখন নিৰ্মাণ হ'ব আপোনাৰ চেলেক বালিজান আৰু ধুনাগুৰি ঘাটৰ সোৱণশিৰি নদীৰ ওপৰত। আৰু সেই দলংখন এই ৰাইজে লাভ কৰাৰ পিছত নিশ্চিতভাৱে আপোনালোক দেখিছে ইয়াত উৎসৱমুখৰ পৰিৱেশ হৈছে। আবতৰীয়াক এইটো কি কয় দিৱালী হৈ আছে, আলি আই লৃগাঙো হৈ আছে। ইয়াৰ খুব আনন্দত আত্মহাৰা হৈ পৰিছে। তো আমি এইকাৰণে অসম চৰকাৰ মুখ্যমন্ত্ৰী প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আমি ধন্যবাদ দিব লাগিব। তেওঁলোকৰ বহুত নিখুঁত পৰিকল্পনাৰ জৰিয়তে এনেকৈ ভিতৰুৱা অঞ্চলৰ ৰাইজক মূল খুঁটিলত সংযোগ ঘটাবৰ কাৰণে তেওঁলোকে দলং নিৰ্মাণ কৰিছে, তাৰ কাৰণে আমি ধন্যবাদ দিছোঁ। প্ৰস্তাৱিত দলংখন হ'ব লখিমপুৰৰ বিহপুৰীয়াৰ ধুনাগুৰি ঘাটৰ পৰা মাজুলীৰ বালিজানলৈ। প্ৰায় 700 কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰিব প্ৰায় 4 কিলোমিটাৰ দৈৰ্ঘ্যৰ দলংখন। দলংখন হ'লে দূৰ হ'ব সোৱণশিৰিৰ চাপৰিত যুগ যুগ ধৰি বসবাস কৰা ৰাইজৰ যাতায়াতৰ সমস্যা। এই আনন্দতে কানিয়াজানত ৰাইজে পাতিছে আবতৰীয়া আলি আই লৃগাং। লখিমপুৰৰ পৰা সঞ্জীৱ লাহনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ভাড়াঘৰৰ মালিকৰ লগতে পত্নীক হত্যা কৰি ৰঙাঘৰৰ আলহী হ'ল ৰাজীৱ শুক্ৰাং। মঙলবাৰে নিশা শদিয়াৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী ৰাজীৱক। কিন্তু কিহৰ বাবে সংঘটিত হৈ গ'ল এই নৃশংস ডাবল মাৰ্ডাৰ? ডিব্ৰুগড়ৰ ডাবল মাৰ্ডাৰৰ মূল অভিযুক্ত গ্ৰেপ্তাৰ। হত্যাকাৰী ৰাজীৱ শুক্ৰাঙক জেললৈ প্ৰেৰণ। হত্যা কৰিছিল পত্নী আৰু ভাড়াঘৰৰ মালিকক। অৱশেষত আৰক্ষীৰ জালত পৰিল ডিব্ৰুগড়ৰ চাঞ্চল্যকৰ ডাবল মাৰ্ডাৰৰ মূল অভিযুক্ত ৰাজীৱ শুক্ৰাং। মঙলবাৰে নিশা আৰক্ষীয়ে শদিয়াৰ পৰা গ্ৰেপ্তাৰ কৰে পলাতক ৰাজীৱক। পত্নীৰ লগতে ভাড়াঘৰৰ মালিকক হত্যা কৰিছিল ৰাজীৱে। এই ঘটনাটোৰ লগত জড়িত যিজন ব্যক্তি ৰাজীৱ শুক্ৰাং, তেওঁক শদিয়া শান্তিপুৰত লুকাই থকা অৱস্থাৰ পৰা আটক কৰা হ'ল আৰু এতিয়া তেওঁ বৰ্তমান আজি তেওঁ জেল হাজতত প্ৰেৰণ কৰা হ'ব। আকস্মিক কিবা মদৰ নিচাত কাজিয়াৰ সৃষ্টি হ'ল, তাৰপিছত তেওঁ খঙৰ সন্মুখত হত্যা কৰিলে, ইমানেই। কিন্তু কিহৰ বাবে সুৰামত্ত অৱস্থাত ৰাজীৱে সংঘটিত কৰিছিল এই নৃশংস হত্যাকাণ্ড? শুনক খোদ হত্যাকাৰীৰ মুখেৰে। মই এনেকৈ মই কামৰ পৰা আহিছিলোঁ, মই মাইকীটোৰ লগত মই বেয়া স্বভাৱত দেখিলোঁ, দৰা দৌৰিকে দেখিলোঁ, খঙতে মই মাৰি পালোঁ মানুহজনক। হেৰি কৰোঁতে টাৱা দি মানুহজনী মৰা নাই, মই মৰা নাই। কালি ৰাতিপুৱা মই কথা পাতি আহিছোঁ, মানুহজনী কেনেকৈ মৰিলে সেইটো মই গম নাপাওঁ। অবৈধ সম্পৰ্কৰ কৰুণ পৰিণতিত ডিব্ৰুগড়ৰ কছাৰী গাঁৱত সংঘটিত হৈছিল এই নৃশংস হত্যাকাণ্ড। সুধীৰ গগৈ নামৰ লোকজনক হাত ভৰি বান্ধি টাৱাৰে মৰিয়াই হত্যা কৰিছিল ৰাজীৱে। সুধীৰ গগৈৰ লগত আন এটা কোঠাত উদ্ধাৰ হৈছিল ৰাজীৱৰ পত্নী কাজল শুক্ৰাঙৰ মৃতদেহ। উল্লেখ্য যে হত্যাকাণ্ডৰ এদিন পূৰ্বে সুধীৰৰ ঘৰত ভাড়াতীয়া হিচাপে আহিছিল পত্নীসহ ৰাজীৱ। কিন্তু এদিন পিছতে ভাড়াতীয়া ৰাজীৱৰ হাতত প্ৰাণ গ'ল ঘৰৰ মালিক সুধীৰৰ লগতে পত্নীৰ। এই চাঞ্চল্যকৰ হত্যাকাণ্ড এতিয়া জোকাৰি গৈছে সমগ্ৰ ডিব্ৰুগড় জিলা।
ডিব্ৰুগড়ৰ পৰা ঋষেশ্বৰ বৰুৱা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মানস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা এতিয়া সঘনে ওলাই আহিবলৈ লৈছে কোলা ভালুক বনাঞ্চলৰ পৰা ওলাই আহি প্ৰৱেশ কৰিছে সি জন অৰণ্যত বিগত কিছুদিন ধৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা ধাৰাবাহিকভাৱে এই ধৰণে ওলাই আহিছে কোলা ভালুক বিশ্ব ঐতিহ্য মানস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ঘনে ঘনে ওলাই আহিছে কোলা ভালুক বনাঞ্চলৰ পৰা জনাঞ্চললৈ এইদৰে প্ৰায় কোলা ভালুক ওলাই অহাত উদ্বিগ্ন হৈ পৰিছে মানস ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ উদ্যানখনৰ ভিতৰত খাদ্যৰ অভাৱ হৈছে নেকি নে পৰিৱৰ্তন হৈছে জলবায়ুৰ আৰ্দ্ৰতা বৃদ্ধি পাইছে নেকি মানসৰ ভিতৰ চৰাত এনে বহু প্ৰশ্নই এতিয়া চিন্তিত কৰি তুলিছে উদ্যান কৰ্তৃপক্ষক কোনো হানি বিঘিনি নোহোৱাকৈ আমি বস্তুটো ৰেস্কিউ কৰিব পাৰিলোঁ আৰু কিবা এটা টেণ্ডেঞ্চি আছে বৰ্তমান ভালেকেইটা ভালুক ওলালে বিগত কিছুদিন ধৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা ধাৰাবাহিকভাৱে ওলাই আহিছে কলা ভালুক মাত্ৰ কেইটামান দিনৰ ভিতৰতে উদ্যানখনৰ পৰা ওলাই আহিছে 7টাকৈ কলা ভালুক উদ্যান কৰ্তৃপক্ষৰ তথ্যমতে মানসৰ ভিতৰ চৰাত হিমালয়ান ব্লেক বিয়াৰ আৰু সল বিয়াৰ প্ৰজাতিৰ ভালুক আছে ইয়াৰে হিমালয়ান প্ৰজাতিৰ ভালুক সাধাৰণতে বনাঞ্চলৰ পৰা ওলাই নাহে কিন্তু শেহতীয়াভাৱে মানসৰ পৰা ওলাই আহিছে হিমালয়ান ব্লেক বিয়াৰো মঙলবাৰেও মানসৰ দাঁতিকাষৰীয়া নাৰায়ণগুৰিত বন বিভাগে উদ্ধাৰ কৰে এটা ভালুকৰ পোৱালি ওলাই আহিছিলে আমাৰ গাঁৱৰ ৰাইজে দেখিলে একচুৱেলি ধৰাটো বহুত ৰিস্ক ভালুকক এতিয়া আমি তাৰ স্বাস্থ্যটো চালোঁ ঠিকেই আছে তাতো যদি সুস্থ দেখা পাওঁ তেতিয়া এৰি দিম আৰু যদি অলপ দুৰ্বল হৈ দেখা পাওঁ তাকে ঘূৰাই আনিম আৰু মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী নিউজ 18 অসম নৰ্থ ইষ্ট এইখিনিতে সময় আন এটা বিৰতিৰ পুনৰ স্বাগতম জনাইছো ৰাজ্যত বন্য হস্তীৰ উপদ্ৰৱ অব্যাহত থকাৰ সময়তে মহানগৰীৰ সমীপৱৰ্তী ক্ষেত্ৰীত সংঘটিত হৈছে এটা শোকাবহ ঘটনা ক্ষেত্ৰীৰ ধূপগুৰি মইনাজানত ৰেলৰ খুন্দাত প্ৰাণ হেৰুৱাইছে দুটাকৈ বনৰীয়া হাতীয়ে এপিনে তিনিচুকীয়াৰ ডুমডুমা কাকজান বনাঞ্চলতো দুৰ্বৃত্তই হত্যা কৰিলে এটা বনৰীয়া হাতীক মন কৰক এই দৃশ্যলৈ বন্য হস্তীৰ এটা বৃহৎ জাকে পাৰ হৈছে ৰেলপথ শোণিতপুৰৰ ৰঙাপৰাৰ প্ৰতিখন চাহ বাগিচাতে এতিয়া প্ৰতিদিনেই জাক জাক বনৰীয়া হাতীৰ মুক্ত বিচৰণ 50-60টা হাতীয়ে জাক পাতি এইদৰে ৰেলপথ পাৰ হোৱাৰ ফলত যিকোনো সময়তে হ'ব পাৰে বৃহৎ দুৰ্ঘটনা এনে এক দুৰ্ঘটনাই সংঘটিত হ'ল মহানগৰীৰ সমীপৰ ক্ষেত্ৰীৰ ধূপগুৰি মইনাজানত ৰেলৰ খুন্দাত মৃত্যু হ'ল দুটাকৈ বন্য হস্তীৰ ক্ষেত্ৰীৰ বৰাহুত উজনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ঘটিল দুটাকৈ বন্য হস্তীৰ খাদ্যৰ সন্ধানত ওচৰৰ পাহাৰৰ পৰা ওলাই আহিছিল এই দুটা বন্য হস্তী বিগত কেইবাদিনো ধৰি ধাননি পথাৰত হাতী দুটাই বিচৰণ কৰা প্ৰত্যক্ষ কৰিছিল স্থানীয় লোকসকলে বন্য হস্তী দুটাৰ মৃত্যুৰ ঘটনাই ব্যথিত কৰি তুলিছে অঞ্চলটোৰ লোকসকলক ইফালে ক্ষেত্ৰীত এই দুটা বন্য হস্তীৰ মৃত্যুৰ ঘটনাৰ সমান্তৰালকৈ তিনিচুকীয়াৰ ডুমডুমা কাকজান বনাঞ্চলতো উদ্ধাৰ হ'ল বন্য হস্তীৰ মৃতদেহ কাকজান বনাঞ্চলত নিশা কোনো দুষ্ট চক্ৰই এটা 8-9 বছৰীয়া হাতীক হত্যা কৰি কাটি নিলে হাতীটোৰ দাঁত এনেকুৱা এটা জীৱ এনেকুৱা এটা জন্তু যিটো আমাৰ শ্ৰেষ্ঠ জন্তু জংঘলত এটা শ্ৰেষ্ঠ জন্তু হয় এনেকুৱা এটা জন্তুক মাৰিবলৈ কিমান কেনেকুৱা ধৰণৰ মন হ'ব লাগিব কিমান নিষ্ঠুৰ মানুহ হ'ব লাগিব আগন্তুক দিনত যাতে এনেকুৱা নহয় আমি ডিপাৰ্টমেণ্টকো জনাম যে তেওঁবিলাকৰ এটা প্ৰটেকশ্যনৰ কিবা এটা সুবিধা কৰে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আহিল কাঁহ পিতলৰ বাচন চাফা কৰিবলৈ কিন্তু চাফা কৰি লৈ গ'ল মহিলাৰ সোণৰ চেইন চিনেমাৰ কায়দাৰে মহিলাৰ ডিঙিৰ চেইন লৈ উধাও হ'ল দুই প্ৰবঞ্চক ক'ত সংঘটিত হৈছে এই ঘটনা চাউকি প্ৰতিবেদনত অচিন কাঠৰ থোৰা লগালে বিপদ অনিবাৰ্য বচন প্ৰবচন নামানি বিপদত পৰিল এইগৰাকী মহিলা চকুৰ সন্মুখতে হেৰুৱালে আঢ়ৈ তোলা ওজনৰ সোণৰ চেইন
শুৱালকুছিৰ কল্যাণী দেৱী নামৰ এইগৰাকী মহিলাৰ ঘৰলৈ আহিছিল 2 যুৱক। তেওঁলোকে হেনো চাফা কৰে কাঁহ পিতলৰ বাচন। প্ৰথমে বিচাৰিলে তামোল পাণ বতা চাফা কৰিবলৈ। বতাটো চকমকীয়াকৈ চাফা কৰি প্ৰমাণো কৰিলে পাৰদৰ্শিতাৰ। আৰু তাৰ পাছত প্ৰবঞ্চকৰ চকু পৰিল কল্যাণী দেৱীয়ে ডিঙিত পিন্ধি থকা সোণৰ চেইনডালত। বতাটোৰ দৰেই সোণৰ চেইনডাল চাফা কৰিম বুলি চেইনডাল লৈ চাফা কৰি মহিলাগৰাকীক ঘূৰাই দিলে এটা পেকেটৰ ভিতৰত। কলে এতিয়া নুখুলিব, 10 মিনিট পাছত খোলক, নতুন চেইনৰ দৰে হৈ পৰিব আপোনাৰ চেইন। ইয়াৰ পিছতে প্ৰবঞ্চকে এৰিলে মহিলাগৰাকীৰ ঘৰ। মোক খাৰু পাত দিলোঁ, খাৰু পাত ধুই পেলাই মোক দি দিলে কিন্তু তেখেতে। তাৰপিছত কৈছে চেণ্ডেলো দিয়ক। চেণ্ডেলত আকৌ হাতখন দি একে কিবা এটা লিকুইড এটা ডিঙিত লগাই দিলে। লগাই দি আপোনাৰ স্কিনৰ গণ্ডগোল হৈ যাব, আপুনি চেণ্ডেল খুলি দিয়ক। চেণ্ডেল খুলি দিয়ক। তাৰপিছত চেণ্ডেল মই খুলি দিলোঁ, কাপটোত থলোঁ। কাপটোত থৈ তেখেতে ধুই মেলি মানে গুড়িখিনিত মিলাই পেলাই সৰু পলিথিন এটা আছে, পলিথিনটোত সেই গুড়িখিনি মানে ভৰাই দিলে, কাগজত টোপোলা বান্ধিলে চেণ্ডেল। মোৰ হাতত দিলে আৰু তেখেতে গুচি গ'ল। তাৰপিছত 10 মিনিট পিছত মই খুলি চালোঁ, 10-15 মিনিট পিছত মই খুলি চালোঁ। চাওঁ যে মানে এটা অকণমানি শিল আছে, কাগজৰ টুকুৰাটোত বান্ধা, পলিথিন টুকুৰাটো ঠিকেই আছে, যিটো পলিথিন মানে ৰঙীন গুড়াৰ লগত চেণ্ডেল নাই। 10-15 মিনিটত সোণৰ চেইন লৈ উঠাও চোৰ। হাজোৰ পৰা ধীৰাজ দাস, নিউজ 18 অসম নৰ্থ ইষ্ট। যোৰহাটৰ অনিমেষ ভূঞা হত্যাকাণ্ড যিধৰণে হত্যা সংঘটিত হ'ল, এই ঘটনাৰ চাঞ্চল্য মাৰ যোৱা নাই। কি ক'লে আৰক্ষী অধীক্ষকে, লগতে শাসকীয় পক্ষৰ বিধায়কৰ বা নেতাৰ কি ভাষ্য, আৰু যি দুগৰাকী সতীৰ্থ সেই সময়ত আছিল অনিমেষৰ সৈতে, তেওঁলোকৰ জীৱনলৈও ভাবুকি অহাৰ অভিযোগ তুলিছে পৰিয়ালৰ লোকে। তেওঁলোকৰ সুনিশ্চিত কৰিবলৈ সুৰক্ষা অতুল বৰাই কৈছে প্ৰশাসনক। এই প্ৰতিবেদন আগবঢ়াই ইয়াৰে সৈতে বাতৰিৰ পৰা বিদায় ল'ম। ধন্যবাদ। নাটকীয়ভাৱে সমাপ্তি ঘটিল কালাগুণ্ডাৰ কলা কাহিনীৰ। কোলাৰৰা এনেকে এটা ঠাই পায়, মতলব কিবা এইটো সুইটেবল এইটো কৰি এইটো গাড়ীৰ পৰা পিছফালৰ পৰা থাৰৰ পৰা জাম্পি মাৰি দিলে। এই জাম্প মাৰাৰ পিছত আমাৰ পিছফালে যোন এস্কৰ্ট পাৰ্টি আছিলে এইটোৱেই ছেম স্পীডত আছিল। তেতিয়াতো গাড়ীজন হৈ গ'ল, এইটো বহুত চেষ্টা কৰিলে ড্ৰাইভাৰ বচাবৰ কাৰণে, লেকিন তথাপিও এইটো তাকে টক্কৰ লাগি গ'ল। GMCHত কোলা ল'ৰাক মতলব ব্ৰড ডেড দিয়া হৈছিল। এক অনাকাংক্ষিত পৰিস্থিতিত যোৰহাট কাণ্ডৰ মূল অভিযুক্ত কুখ্যাত অপৰাধী কলা ল'ৰা ওৰফে নীৰজ দাসৰ মঙলবাৰে পুৱতি নিশা এটা দুৰ্ঘটনাত মৃত্যু হোৱাৰ পিছত বৰ্তমান আৰক্ষী হস্তম হৈ পৰিছে। ইতিমধ্যে গ্ৰেপ্তাৰ কৰা আন 12গৰাকী অভিযুক্তক লৈ এখন কঠোৰ অভিযোগনামা আদালতত দাখিল কৰিবলৈ তৎপৰ হৈ পৰিছে আৰক্ষী। সেয়েহে এই ঘটনাৰ সাক্ষক সাক্ষী তথা ঘটনাৰে জড়িত আন যিকোনো তথ্য আৰক্ষীক যোগান ধৰিবলৈ যোৰহাটৰ আৰক্ষী অধীক্ষকে সকলোকে আহ্বান জনাইছে। আনহাতে এই ঘটনাৰ তদন্ত এতিয়াও অব্যাহত আছে। তদন্ত প্ৰক্ৰিয়া আমাৰ চলি আছে, ভালদৰে চলি আছে, আৰু সব যি আমাৰ এভিডেন্সবিলাক আছে আমি কালেক্ট কৰি আছোঁ। এটা DSP লেভেল অফিচাৰৰ তলত আমাৰ SIT গঠন কৰা হৈছে, যি এইটো সব তদন্ত প্ৰক্ৰিয়া হ'ব, ভালদৰে এইটো সম্পাদিত কৰিব, আৰু আমাৰ নিৰ্দিষ্ট গাইডলাইন যোন আছে 1 মাহৰ ভিতৰত এইটো আমি এইটো শেষ কৰিম তদন্ত, আৰু ফাষ্ট ট্ৰেকৰ কাৰণে আমি এইটো প্ৰক্ৰিয়া ষ্টাৰ্ট কৰি দিম কি আমাৰ এইটো কোৰ্ট যি হয় সোনকালে এইটো লয়। আনহাতে যোৰহাটৰ AT ৰোডৰ ট্ৰাক ষ্টেণ্ডত এতিয়াৰে পৰা মোতায়েন থাকিব অসামৰিক বাহিনীৰ দল।